বিস্তৃত অঞ্চল বানপানী বুৰ গৈছে। বিস্তৃত বুলি ক'ব নালাগে, যোৱাবাৰতকৈ এবাৰ অকণ খুব কম। কিন্তু মই ভাবোঁ, আমি আশংকা কৰিছোঁ যে আৰু হ'লে হয়তো ক্ষতি হ'ব পাৰে। বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, জিলা সভাপতি অনুপ দেৱ ডাঙৰীয়াকে ধৰি আমি সকলো আহিছোঁ চাবলৈ। আৰু ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াৰ লগতো কথা হৈছে। জিলা আয়ুক্তক আমি কৈছোঁ যে য'ত য'ত অসুবিধা হ'ব তাত ডেফিনেটলি জিলা প্ৰশাসন ৰেডি আছে। পানীটো আমি ৰখাব নোৱাৰোঁ, বৰষুণো ৰখাব নোৱাৰোঁ, পানী ৰখাব নোৱাৰোঁ। কিন্তু তাৰ হোৱাৰ কষ্ট আমি লাঘৱ কৰাৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ আধাৰত আমি তেখেতসকলক সাহায্য ব্যৱস্থা কৰিব পাৰোঁ। আৰু মানুহখিনি যথেষ্ট অসুবিধাত আছে, এই কথা আমি গম পাইছোঁ। মই নাৱেৰে যোৱা নাই। ইয়াৰ আগতে আমাৰ বিধায়ক ডাঙৰীয়া আৰু অন্যান্যসকল নাৱেৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছে। আমি বানপানীৰ প্ৰকোপ আৰু ভয়াৱহতা গম পাওঁ। মানুহ যথেষ্ট ক্ষতিৰ সন্মুখীন হয়, এই কথাও গম পাওঁ। গতিকে তাৰ বিপৰীতে আমি তেখেতসকলক কেনেকৈ কোনো অসুবিধা নোহোৱাকৈ এই সময়টোত, বিশেষকৈ দুৰ্যোগৰ সময়টোত কেনেকৈ পাৰ কৰিব পাৰি তাৰো আমি চিন্তা চৰ্চা কৰোঁ। মাননীয় বিধায়ক ডাঙৰীয়া, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও চাই পেলাই গৈছে। ইয়াত যিটো অসমমালা ৰাস্তা হ'ব তাৰো ব্ৰিজৰ প্ৰপ'জেল ইতিমধ্যে গৈছে। এইখিনি যদি হৈ যায়, বানপানীৰ প্ৰকোপ অলপ কমিব পাৰে। আৰু ইমান সাংঘাতিক পানী আহে, সেইটোতো কাৰো পক্ষে ৰখা সম্ভৱ নহয়। কিন্তু কষ্টটো, মই পুনৰ কওঁ, কষ্টটো লাঘৱ কৰিব পৰা কেপাচিটি আছে, সেইখিনি আমি পূৰ্বতকৈ পানী কমিছে, কালিতকৈ পূৰ্বতকৈ পানী কমিছে, তেখেতসকলে চাই গৈছে। আৰু কমিছে বুলি ক'লে এদিনৰ কাৰণে কমিছে, কাৰণ বৰষুণৰ যিটো বতৰ দেখা গৈছে, ই আৰু ভয়াৱহ হ'ব যেনে অনুমান হয়।